অৰাণ বিষয়ত কৰি অথা যশপাৱ সহ্য চাৱে প্ৰতিমাত মুহু অপূজয় তিনি উপকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিও ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যক বিধি মানি ইতি প্ৰকাৰ ভক্তি কৰিলে শান্তিক বুলি নিশ্চয় কহিলো হে মা ভক্তি বহু প্ৰকাৰৰ ইয়াৰে মই তিনিবিধ ভক্তিৰ কথা কৈ যাওঁ তুমি একান্ত মনে শুনিবা ৰাজসিক তামসিক আৰু সাত্বিক হিংসা আৰু অহংকাৰৰ পৰা ভক্তিক কৈছে ৰাজসিক ভক্তি আৰু ঐশ্বৰ্য ধন সম্পত্তি বিচাৰি কৰা ভক্তিক কৈছে তামসিক ভক্তি আৰু ভগৱন্তৰ চৰণ যুগল পোৱাৰ কাৰণে কৰা ভক্তি কৈছে সাত্বিক ভক্তি গতিকে ইয়াৰ ওপৰত আছে পাছলৈ ক'ব নিৰ্গুণ ভক্তি সেইকাৰণে আমি এই তিনি গুণৰ অতীত হৈ নিৰ্গুণ ভক্তি কৰিলেহে আমি আমাৰ মনত আহিব বুলি আমাক বুজাই আছে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভগ মৎসৰ আদি হয় এহিমতে ভক্তিমত কৰিলে তামস হয় ক্ৰোধভেদৰ তিনিতে আচয় গতিকে আমি এই পৃথিৱীত মনুষ্য হৈ চলিবৰ বাবে ৰাজসিক তামসিক সাত্বিক এই তিনিগুণ বাদ নিৰ্গুণ ভক্তি কৰিলেহে এই মনুষ্য জনমৰ কামত আহিব বুলি আজি আমাক সুন্দৰভাৱে বুজাই আছে জয় জগন্নাথ देखा के नो कृपा कोई हे अपनी को हंदो
কৃষ্ণ দেব কৃপা সিন্ধু তজু পাবে পকি গুণময় ভক্তি স্বপ্ন এই মানে করু কিন্তু তদুপদে নতি একান্ত প্রেমরতি রৌকমূৰৰ নৌকয়ান সময় যার যত জন কৃষ্ণ হরে রাম কপিল প্ৰভুৱে মাকক কৈছে, হে মা, একাকী ভক্তিৰ ভিতৰত এবিধে আছে নিৰ্গুণ ভক্তি। এই নিৰ্গুণ ভক্তি কৰ্ম কৰিলেহে আমি ঈশ্বৰৰ প্ৰাপ্তি হ'ব পাৰোঁ। গুণময় ভক্তি জয় স্বপ্নটো নহ'ব মূল এহি মানে কৰোঁ প্ৰাৰ্থন। যদি মই সদায় গুণময় ভক্তি লাগেহে লাগে যদি এই ভক্তি হৈ থকা যায়, সেই ভক্তিয়ে কোনো কাম নকৰে। সেইকাৰণে ৰৌকমূলৰ নৌক আন কাম, আমি যিবিলাক কাম কৰিলে দহে বেয়া পায়, যিবিলাক কাম কৰিলে দহে নিন্দা কৰিব, যিবিলাক কাম কৰিলে দহে ঘৃণা কৰে। এই বেয়া পোৱা কামবোৰ এৰি ভকতে ভাল পোৱা কাম কৰিবলৈ শিকিলে প্ৰভু ভগৱন্তই ইহকাল পৰকাল সৌভাগ্যৱতী কৰিব বুলি আজি কপিল প্ৰভুৱে নিজ মাতৃক দেৱভূমি সুন্দৰভাৱে বুজাই আছে। কৃষ্ণ বদতি কপিল হৰি সুনাম রাম রাম এক বিধ মাত্র কোনো নির্গুণ ভক্তি জ্ঞান কর্মে তীর্থে ব্রতে নকরিয়া মন শুনি বিশ্বাসে লৈ মুহূৰ্ত নিষ্কামে মুত যাই নিমজায় আরাম নির্গুণ ভগতি কহিল যাই মই ভক্তি
যেন গঙ্গা জল সমুদ্র পলে যাই, নির্গুণ ভক্তি এহি কহিলো বুঝাই, মূর ভক্ত হব পুনঃ নিষ্কাম, ই কথা নিশ্চয় মাও শুনিও সারূপ কামিব মূৰ সাৰূপ আৱৰ, সাজুজ কহিতে মুখ্য পাঞ্চ ৰুচিকৰ, মূৰ সেৱা বিনেয়া কদাপি বৈষ্ণৱে, মই যাচি দেও যদি তথাপি নলয়ে, যদি বোলাতে তারা ভজে কি কারণ, ইহারায় ক্রমতে শুনায় কমন, ভকতিকে মাতা কাখন বাৰ তাত বিনেয়া নহবে দেখে হে মা, যেন গঙ্গা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলো পূজা। আজি যত নদ নদী বয় সকলো পানী গৈ ক'ত গৈ গৈ সাগৰত গৈ গৈ, ঠিক তেনেকৈ আমাৰ ভকতসকলে যদি কৃষ্ণ হিয়াত গৈ তেনেকৈ মিল হৈ যাব পাৰে, তেওঁ আত্মাই গতি পাই যাব। সেইকাৰণে এই গোসাঁই গোসাঁনী ফলত কৌটি কৌটি জনম পুণ্যৰ ফলত এইবাৰ মনুষ্য জন্ম পায়। আমি যদি ভাল কাম কৰিব নোৱাৰোঁ, সদায় দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈ যদি মিছাকৈ গৈ থাকোঁ, তেতিয়াহ'লে এই মনুষ্য জন্ম মিছা হৈ যায়। ৰাম নাম নলয়ো, হৰি নাম নলয়ো, কি কাম কৰিলোঁ আমি ৰাম ৰাম। এই মুখখন দিছিলে আমাৰ প্ৰভু গুণ কীৰ্তন কৰাৰ বাবে, আৰু চকুকেইটা দিছিলে আপোনাৰ সাধু গুৰু বৈষ্ণৱৰ দৰ্শনৰ কাৰণে, কাণকেইখন দিছিলে আপোনাৰ সাধু গুৰু বৈষ্ণৱ মহা ভক্তবৃন্দ ভাগৱতৰ কথা শুনাৰ কাৰণে, হাতকেইখন দিছিলে আপোনাৰ ভকতক প্ৰণামৰ দানৰ কাৰণে। আৰু তাক ব্যৱহাৰ নকৰি যদি মই ডাঙৰ যদি হাতকেইখন দাঙি দিছোঁ, আৰু মুখকেইখন যদি হৰি কীৰ্তন নকৰি যদি বেলেগক যদি বেয়া ব্যৱহাৰ কৰিছোঁ, তেতিয়াহ'লে মোক কালপোৱা হৰুৱা ফেংকা লৰাই আহি ধৰি ধৰি মজবুত টান দিলে। গতিকে আমি তেনে কৰ্মৰ পৰা আঁতৰি সাধু সন্তই ভাল পোৱা কাম যদি কৃষ্ণ নাম লৈ যদি আহিব চলিব পাৰোঁ, তেতিয়াহ'লে মনুষ্য জন্ম কামত আহিব। আৰু যদি এইবিলাক কৰ্ম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে জন্মৰ টাঙন খাই ইহকালে পৰকালে দুখৰ কৈ দুখ ভোগ কৰিব লাগিব বুলি আজি গংগা ঘৰত বৈঠকে বুজাই আছে। কৃষ্ণ ব্রহ্মপতি
ইহার মুক্তি ভগতির মাত্র ভগতি করন্তে তিরহু পাত্র ভগতির সমস্তে ভূততে মুখ দেখিলে মনে অবিরত হুয়া সঙ্গ এৰিব যতনে দরিদ্রত দয়া করি বেকবার অরম গীতা ভাগবত শাস্ত্র করিবে সাধু সঙ্গে মূৰ নাম কৰিবে আজি গভীৰ পৌৰ মা দেৱহতী বুজাইছে হে মা
ভকতি পিতা ভকতি মাতা। যদি মনুষ্য জনম লৈ যদি মই ভকতি নকৰোঁ, এইখন গাঁৱতে বা আমাৰ গাঁৱতে বহু উচ্চ শিক্ষিত ল'ৰা ছোৱালী হ'ল, আমি উচ্চ শিক্ষিত কৰিলোঁ, কিন্তু ভকতি নাই। MA পাছ কৰি ডাঙৰ ডাঙৰ চাকৰি কৰিব পৰা যায়, কিন্তু যদি ভকতিহীন হয় তেতিয়াহ'লে ভকতক সেৱা কৰাৰ সুবিধাটো নাপায়। সেইকাৰণে আমি সৰু হ'লেও কম পঢ়া হ'লেও যদি ভকতি লাইনত যদি গৈ ভকতিৰ কথা যদি দুটা শিকিব পাৰোঁ, তেতিয়াহে আমাৰ মনুষ্য জন্ম লোৱা কামত আহে। সেইকাৰণে আজি কপিল প্ৰভুৱে মাক দেৱহূতিক কৈ আছে যে গীতা ভাগৱত শাস্ত্ৰ কৰিলে শ্ৰৱণ, সাধু সংগে মনোনাম কৰিলে কীৰ্তন। সদায় যদি আমি সাধু সংগ কৰি গীতা ভাগৱতৰ যদি জ্যোতি জ্ঞান ল'ব পাৰোঁ, তেতিয়াহ'লে মানৱ জন্ম লোৱা কামত আহিব। আৰু যদি আমি শাস্ত্ৰ ভাগৱত একেবাৰে নুশুনো আৰু যদি ইয়াৰ পৰা জ্যোতি জ্ঞান নলওঁ, তেতিয়াহ'লে আমাক কি হৈ থাকিব? ইয়াৰ আগত আমি 30 লক্ষবাৰ গছ গছনি জন্ম পাইছিলোঁ। মনুষ্য জন্ম পোৱাৰ আগত 84 লক্ষবাৰ জন্ম পাই এইবাৰ আমি মনুষ্য জন্ম পাইছোঁ। ইয়াৰ আগৰ জন্মবিলাকত আমি কিমান দুখ পাই আছিলোঁ কোনেও নাজানে। 30 লক্ষবাৰ যেতিয়া জন্ম পাইছিলোঁ গছ গছনি, এতিয়া গছ গছনি পাওঁতে মই কিমান কষ্ট পাইছিলোঁ। বতাহে আহি একেচাতে গছৰ ডালডাল ভাঙি দিয়ে, কেতিয়াবা গুৰিটোৱে একেবাৰে ভাগি উঘালি পেলাই দিয়ে, আৰু মানুহে গছবিলাক কাটি কৰি কাঠ কৰি দিয়ে। আৰু মোৰ গছৰ ওপৰতে চৰাই চিৰিকটিয়ে বাঁহ হয়, ৰ'দ হ'লে লেৰেলা পৰি যায়, বৰষুণ হ'লে জীপাল হয়। ইমান 30 লক্ষবাৰ গছ গছনি জন্ম পাই বহুত কষ্ট পাইছিল। সেই গছ গছনিৰ জন্ম শেষত 10 লক্ষবাৰ সৰীসৃপ দিব পাৰিছোঁ, সাপ চেলা বিছা এনেকৈ বগাই খোৱা। সেই জন্ম পাওঁতেও মানুহে দেখিলেই মাৰে, এনেকুৱা এটা কষ্ট পাইছিলোঁ হয়। 20 লক্ষবাৰ মৎস্য কাছ কুম্ভত জন্ম পাইছিলোঁ। তাকো কি কৰে, মাছ ধৰোঁতে মানুহে মচুৰিডাল দি দিও মাছ সোপা মাৰি মাৰি খায়, ইমান কষ্ট পাইছিলোঁ হয়। তাৰপাছত 10 লক্ষবাৰ পক্ষী হৈ জন্ম পাইছিলোঁ। চৰাই চিৰিকটি হৈ যেতিয়া ওপৰলৈ উৰি যাওঁ, মানুহে চিন্তা লৈ মাৰি মাৰি খাইছিলে, ইমান যন্ত্ৰণা ভোগ কৰিছিলোঁ। তাৰপাছত গৈ আমি শেষৰ বছৰটোত গৰু জন্ম পাইছিলোঁ। গৰু জন্ম পাওঁতেও মানুহে কিমান কষ্ট দিছিলে গৰুটোক। এতিয়া চাওক আপোনালোকে, এতিয়াহে গৰুৱে হাল নাবায়। গৰুক দিনত হাল বায়, ভাটিবেলা গাড়ী চলায়, গধূলি বৰ মাৰে, আৰু গাই গৰুসকলক কি কৰে, গাই গৰুবিলাকক ৰাতিপুৱাও এবাৰ খীয়াই, দুপৰীয়াও এবাৰ খীয়াই, গধূলিও এবাৰ খীয়াই। কিমান কষ্ট পাইছিলোঁ। সেই গৰু জন্মটো কৰ্ম শেষ হোৱাৰ পিছত এইবাৰ মনুষ্য জন্ম পাইছিলোঁ। এইবাৰ মনুষ্য জন্ম পাই যদি মই মনুষ্যই ভাল পোৱা কাম কৰিব নোৱাৰোঁ, জ্যেষ্ঠজনক সন্মান কৰিব নোৱাৰোঁ, পিতৃ মাতৃক যদি সন্মান কৰিব নোৱাৰোঁ, এই মনুষ্য জন্ম মিছা হৈ গ'ল। সেইকাৰণে এই গোসাঁনীসকল পিতা সৰ্বপিতা ধৰ্ম পিতা হিকৰণম তপ জননী জন্ম ভৱিষ্যদা দপি গৈ। যদি মই পিতৃ মাতৃক অনাদৰ কৰোঁ, যদি মই পিতৃ মাতৃক যদি সেয়া ভক্তি নকৰোঁ, মই 9টা জন্মলৈ পিতৃহাৰা হৈ জন্মলৈ বাস কৰি থাকিব লাগিব, মই কোনোদিনে শান্তি নাপাওঁ হয়। সেইকাৰণে জীৱনে এখন বুৱতী নয় মনা, ধীৰে ধীৰে মনুষ্যৰ জনম লভি হৰি নভজিলে, এই জীৱন বিফলে যায় মনা, এই জীৱন বিফলে যায়। গতিকে যদি এই মনুষ্য জনম লৈ যদি হৰি ভজা নাযায়, পিতৃ মাতৃক সেৱা কৰা নাযায়, সাধু গুৰু বৈষ্ণৱক সেৱা কৰা নাযায়, এই জনম মিছা হৈ গৈ আজি কপিল প্ৰভুৱে মাক দেৱহূতিক সুন্দৰভাৱে বুজাই আছে। জয় জগন্নাথ। হে ৰাম সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মোহ কৰে যি
যদি পূজে তবু তার চিত্রখানে তো নয়ন। প্রাণীগণে নিয়ঙ্গ যিজনে পূজয় তাত মই তুস্ত্ৰনো জানিবা নিশ্চয়। অবৈজ্ঞা উপেক্ষা দেখ নিন্দা পৰিহৰি তেবে মোক বুজিবে গ ভক্তি ভাৱ কৰি। অন্য কথা বুজিলে মোক ফলনা পাই স্বৰূপ বলিয়া মই কহিলো আই। এরাম জীবনে পুনপর্ণ ভেদ অয়াম কাক মই ঘূৰ কৰ দেউ মৃত্যু সেইকাৰণে আজি কপিল প্ৰভুৱে দেৱহূতি মাতৃক বুজাই আছে যে হে মা, যিয়ে পৰ শৰীৰত আপোন বৰ দেখুৱায়, এইটো উচ্চ, এইটো নিজ, এওঁ ধনী, এওঁ দুখীয়া, তেওঁ মই দুখ সান্তনা দিওঁ। আৰু প্ৰাণীক হিংসা কৰে, অন্য প্ৰাণীক তেওঁ দয়া নকৰে। হে ৰাম, প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমনয়। ৰাম ৰাম ইন্দ্ৰিয় দমন। দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণয়। তৃতীয় পুজিম প্ৰভু। গতিকে প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন। এঘণ্টা ইন্দ্ৰিয়ক দমন কৰি যদি আমি ভগৱন্ত কৰ্ম কৰিব পৰা যায়, তেতিয়াহ'লে কামত আহিব। আৰু ইন্দ্ৰিয়বিলাকে যদি এতিয়া কৈ আছে ভাত খাবলৈ যাওঁ, এই ঘৰলৈহে যাওঁ, তেতিয়া সাধু সংগ কৰি মহাভাগৱত চিন্তন কৰিলেও কামত আহে। হয়, দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ। গতিকে মই কোনো প্ৰাণীকে চাৰি মুঠি দিব মই হিংসা কৰাটো উচিত নহয়। তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময়। ৰাম ৰাম প্ৰাণী দয়াময়। সমানামে চাৰি পুষ্প জানিবা নিশ্চয়। তৃতীয় পুজিম প্ৰভু। তৃতীয় পুষ্প নাম হ'ল হিংসা নিবাৰণ, পানী দয়াময়। কুকুৰ, ছাগলী, গাহৰি সকলোকে মই প্ৰাণী দয়াময় হ'ব লাগিব। সকলোকে সমান দেখিব লাগিব, তেতিয়াহে মই হৰিনাম হৰি কীৰ্তন কৰাৰ কামত আহিব। আৰু চতুৰ্থ পুষ্পবাহী নাম হ'ল সমান। সমানে ভূষণ। যদি এজন ভকতে এজন ভকতক যদি অপদস্থ কৰে, তেওঁ যদি ক্ষমা কৰি দিব পাৰে, তেওঁ কামত আহিব। আৰু তেওঁ লগে লগে যদি ফেৰ মাৰি যায়, তেওঁ যিমান পুণ্য অৰ্জন কৰিছিলে সকলো নাইকিয়া হৈ যাব। সেইকাৰণে সেই গোসাঁনীসকল আমি মনুষ্য জনম লৈ বেয়াবোৰ দূৰ কৰি ভালবোৰ আমি যদি চিন্তা কৰিব পাৰোঁ, গৃহে গৃহে শান্তি হ'ব, গৃহে গৃহে আনন্দ হ'ব, সকলো বেয়াবোৰ গুচি সুন্দৰ আনন্দ হ'ব বুলি আজি কপিল প্ৰভুৱে মাক দেৱহূতিক বুজাই কৃষ্ণ। অনুক্রমে সবাকুপ ত্রিদেহ কিন্তু তা সংবাদ মুখ
অগ্নিদহে ভূমি সমে মজয়া আকাশে বায়ু পথ দেই যাক ভয় ব্রহ্মা আদি যাক ভয় জগৎ জগত সজন্ত অমৃত্যুর বহুয়া জন তপ জগত ঈশ্বর প্রভু ভজনীয় ইদু কালৰ শোভা সংসাৰ আৰু কামলৈ গতি ঈশ্বৰৰ মহিমাক কৰিলো বৰ্ণন তাক তুমি ৰংগ মনে কৰিলা শ্ৰৱণ কালৰ প্ৰভাৱ কমে জীৱৰ সংসাৰ বহুৱাবে তাক কবে শুনা পূৰ্ণবায় অৰাণ কালে ইটো লোক সমস্তকে চলাবয় তভু তাৰ বিক্ৰম কেহু জয় বায়ুয়ে মেঘক যেন ভ্ৰমায়ে পুণ্যত তভু জয় মেঘে বায়ুৰ মহত্র কালে দেবে তারর চেকুব করে দিন রাতি কালর বিক্রমত বুঝি বাহাতি গৃহ ক্ষেত্র পুত্র মিত্র দেহ তাহার বিনাতে পায়ে কি কারণে ঘুর সংসার যেই জুনি যায় নাহি বিরকতি তৈতে তৈতে সুখবা নারকি করিল পাই বিশ্বামুত্র মাছ দেৱভূতি কালৰ বিষয়ে কৈ আছে যে গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত ইটো সবে মিছা পৰমাৰ্থ বিচাৰত সেই গোসাঁই গোসাঁনীসকল ল'ৰা ছোৱালী পুত্ৰ নাতি বোৱাৰী ধন সম্পত্তি সকলো মিছা
এই সকলো আমাৰ সুখৰ বন্ধু, এই সকলক আপোনালোকে বজাৰ সময় কৰি আনি পুত্ৰকে খুৱাই দিলে বহুত বঢ়িয়া পায়। আৰু যিদিনাখনে আপোনাক হবে একো বজাৰ সময় কৰি আনি দিব নোৱাৰিব, তেতিয়া তেওঁলোকে বেয়া পায়। হয়, সেইকাৰণে আমাৰ বিপদৰ বন্ধু হ'ল এক দৈত্য বিনন্দন কৃষ্ণ। তেওঁহে আমাৰ সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। গতিকে আমি তেওঁক পাহৰি যদি পুত্ৰ ভাইটা ল'ৰা ছোৱালী নাতি পুতি সোপাতে আবদ্ধ হৈ থাকোঁ, এই দেহা কৰিব লাগিব। হয়, সেইকাৰণে এই নাৰদী দেহা ইমান সুন্দৰ দেহা, পচা দেহা, এই দেহাটো 25 বছৰ সভা বিচনা কৰি থাকিলেও আমি কি কৰোঁ? আমি দেশ ত্যাগ কৰিব নিবিচাৰোঁ, আৰু কেইবছৰ জীয়াই থকাই বিচাৰোঁ। হয়, তেনেভাৱে যদি আমি ভক্তি কৰা যায় কামত নাহিব। আমি সময় থাকোঁতেই এই দেশ ত্যাগ কৰিব পাৰিলে আমি শান্তিয়ে চলি যাব পাৰিম। আৰু যদি আপুনি 6 মাহ 6 বছৰ কৰি থাকে, দেখিব আপোনাৰ পুত্ৰ ভাইটা বোৱাৰীসকলে অনাদৰ কৰিব। এনেকুৱা এটা দেহাক লৈ যদি আপোনাক হবে আমি যদি সদায় হাই কাজিয়া গণ্ডগোল বেয়া কাম কৰি থাকোঁ, তেতিয়াহ'লে কোনো কামত নাহিব। হয়, সেইকাৰণে এই ৰাম ৰাম দেহাই দিয়া দেহাদু দিয়া দেহা হ'ল বিঙৰ গৰা, কোনোবাই এদিনা যাবগৈ লাগিব, কোনোবাই এদিনা যাবগৈ লাগিব। ও হৰি এই সংসাৰৰে পৰা, ও হৰি এই সংসাৰৰে পৰা। সেইকাৰণে যিকেইটা দিন জীয়াই থকা যায়, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ যদি ভাল কাম কৰা যায়, আপুনি শান্তকৈ সুন্দৰকৈ চলি যাব পাৰিব। আৰু যদি আপুনি ৰাতিপুৱাই এটা বেয়া কাম কৰে, তেতিয়াহ'লে গধূলি এটা বেয়া ফল পাই যাব। সেইকাৰণে ৰাতিপুৱা শুই উঠিয়ে বাটদি যাওঁতে যিজনকে আপুনি দেখা পায় প্ৰথম, সেইজনকে আপুনি এটা নমস্কাৰ কৰি দিয়ক। আবেলি দেখিব বঢ়িয়া শান্তি আনন্দ। আৰু যদি আপুনি তাকে নকৰি যদি ৰাতিপুৱাই যদি কাৰোবাৰ লগত লাগি গ'ল, আপুনি দেখিব দিনটো সেইদিনাখন গণ্ডগোলে। সেইকাৰণে এই গোসাঁই হ'ব, এইবাৰ মনুষ্য জনম পায়। 1 নম্বৰে যদি মই পিতৃ মাতৃক সেৱা কৰিব নোৱাৰোঁ, পিতৃ মাতৃক যদি শ্ৰদ্ধা যাচিব নোৱাৰোঁ, তেতিয়াহ'লে মই ৰাতি গয়া গধূলিকৈ লৈ এমন মাহৰ প্ৰসাদ দিলেও সেই মাহ প্ৰসাদে কামত নাহিব বুলি আজি কপিল প্ৰভুৱে মাক দেৱলৈ সুন্দৰ কৰিছে তাতে আনন্দ লভয় প্ৰতিমিত হে ৰাম কুটুম্ব তমনে আতি কৰে বৃদ্ধ সেৱাহীন ভৈল যি দুৰ্মতি সাধু সংগে মূৰ পাৱে নকৰে ভগতি ইয়ে মন সংসাৰে ভ্ৰমে লোভিয়া দুৰ্গতি হে ৰামে যেনে ভাইটা পুত্ৰ ভিত হৈল পশুচয় কৃতকৃত হৈলো বুলি পাছে দেৱে তাৰ খনচি
বৃদ্ধ হয় তেতিয়া কি হয় দেহা নৰচৰ কৰিব পৰা নাযায় আৰু আত্মীয় কুটুম্ববিলাকে কি কয় লালন পালন কৰিবলৈ অৱহেলা কৰে আৰু কি হয় যেতিয়া তেওঁ ভকতি কৰিবলৈ আগ্ৰহ নকৰে তেতিয়া কি হয় দেহটোৱে বহুত কষ্ট পায় সেইকাৰণে যিসকল সাধু গুৰু বৈষ্ণৱে সৰুৰে পৰা ভক্তি কৰা অভ্যাসটো কৰিব তেওঁ দীৰ্ঘকালে কষ্ট নাপায় যিসকলে সৰুৰে পৰা সদায় মাক বাপেকক সন্মান কৰে জ্যেষ্ঠজনক সন্মান কৰে সাধু গুৰু বৈষ্ণৱক সন্মান কৰি চলি আহিছে তেওঁলোকে কেনেকৈ দুখ নাপায় আৰু যেতিয়া এজন ভকতে যেতিয়া সাধু গুৰুক সন্মান নকৰে আৰু ভকতিৰ মাধ্যমে আগুৱাই নাযায় তেতিয়া দেহটো কি হয় কষ্ট পায় নিজৰ কুটুম্ব সকলোকে পোহপাল পোৱাত অনাদৰ হয় সেইকাৰণে আমি তেনেকুৱা এটা পৰিৱেশ নোহোৱাৰ আগতেই প্ৰভু কীৰ্তন কৰি ভাল ভাল কৰ্ম কৰি যদি আমি এই সংসাৰৰ পৰা গুচি যাব পাৰোঁ তেতিয়াহ'লে আমি আত্মাক গতি দিব পাৰিম আৰু যদি তেনে কৰ্ম কৰিব পৰা নাযায় তেতিয়াহ'লে আমি আত্মাক গতি দিব নোৱাৰি নানান দুখ কষ্ট ভোগ কৰিব লাগিব বুলি আজি কপিল প্ৰভুৱে আমাক দেৱভূতিক বুজা